বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ ৩ মাৰ্চ অৰ্থাৎ আজি মঙলবাৰে হ'বলৈ গৈ আছে। কিছু সময়ৰ পাছতেই আৰম্ভণি হ'ব এই চন্দ্ৰগ্ৰহণ আৰু আজি আছে দৌল যাত্ৰা। আৰু যিহেতু কাইলৈ হৈছে হোলী, গতিকে ধৰ্মীয় বিশ্বাস অনুসৰি চন্দ্ৰগ্ৰহণৰ সময়ত নেতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি পায়। গতিকে মানুহক ঘৰতে সুৰক্ষিত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হয়। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আজি হ'বলগীয়া চন্দ্ৰগ্ৰহণৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। লগতে চন্দ্ৰগ্ৰহণৰ সময়ত কি কি সাৱধানতা ল'ব লাগিব সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজি হ'বলগীয়া এই চন্দ্ৰগ্ৰহণ হ'ব সিংহ আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ। ৰঙৰ উৎসৱ হোলীৰ দিনা চন্দ্ৰগ্ৰহণ অতি বিৰল আৰু বিশেষ ঘটনা বুলি গণ্য হ'বলৈ গৈ আছে। বৃন্দাবনৰ প্ৰখ্যাত সন্ত প্ৰেমানন্দ মহাৰাজে চন্দ্ৰগ্ৰহণত মানি চলিবলগীয়া কিছুমান নিয়মৰ বিষয়ে বিতংভাৱে প্ৰকাশ কৰিছিল। যিহেতু হোলীৰ দিনা চন্দ্ৰগ্ৰহণ হৈছে, গতিকে কিছু বিশেষ প্ৰস্তুতি কৰাটো খুবেই গুৰুত্বপূৰ্ণ। চন্দ্ৰগ্ৰহণ আৰম্ভ হোৱাৰ প্ৰায় আধা ঘণ্টাৰ আগতেই আপুনি গা ধুব। তাৰ পাছতেই নিস্তব্ধ ঠাইত আসন বিচাৰি মনে মনে নাম জপ কৰিব। যদিহে কোনোবাই গুৰু মন্ত্ৰ গ্ৰহণ কৰিছে, তেনেহ'লে সেই গুৰু মন্ত্ৰ জপ কৰিব পাৰে। ইয়াৰ উপৰিও মন্ত্ৰ পাঠ, ৰামায়ণ নাইবা শ্ৰীমদ্ভাগৱত গীতাও পঢ়িব পাৰে। তেওঁ উল্লেখ কৰে যে যদিহে কোনোবাই এনেদৰে আগতীয়াকৈ প্ৰস্তুতি চলায়, তেনেহ'লে কোনো ধৰণৰ নেতিবাচক শক্তি তেওঁৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে। চন্দ্ৰগ্ৰহণৰ পিছত দেহ, মন আৰু আত্মাৰ শুদ্ধিকৰণ অতিকৈ গুৰুত্বপূৰ্ণ। চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পিছত কমেও আধা ঘণ্টা আপোনালোকে নাম জপ কৰিব। ইয়াৰ পাছতেই গা ধুই তাৰ পাছতহে আন কামসমূহ কৰিব লাগে। এইবাৰ চন্দ্ৰগ্ৰহণ যিহেতু হোলিকা দহনৰ দিনা, গতিকে সেই দিনটোত অধিক সাৱধান হোৱাটো খুবেই প্ৰয়োজনীয়। এই সময়ত আধ্যাত্মিক শুদ্ধিৰ বাবে অতিশয় শক্তিশালী। গতিকে নাম জাপ, গুৰুমন্ত্ৰ জাপ আদি আধ্যাত্মিক সাধনাত অংশগ্ৰহণ কৰিব লাগে, যাতে অশুভ শক্তি আৰু নেতিবাচকতাৰ পৰা আপুনি সুৰক্ষিত হৈ থাকিব পাৰে। ৩ মাৰ্চ অৰ্থাৎ আজি ভাৰতীয় সময় অনুসৰি বিয়লি ৩:২০ পৰা আৰম্ভ হ'ব আৰু সন্ধিয়া ৬:৪৭ লৈকে চন্দ্ৰগ্ৰহণ চলিব, অৰ্থাৎ মুঠতে ৩ ঘণ্টা ২৭ মিনিট সময় চলিব। ভাৰতত প্ৰায় ২০ মিনিটৰ বাবে এই চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব। চন্দ্ৰগ্ৰহণৰ সময়ত আধ্যাত্মিক আৰু পৰম্পৰাগত বিশ্বাস অনুসৰি কিছুমান কাম কৰিবলৈ মানা কৰা হয়। গ্ৰহণকালত আহাৰ গ্ৰহণ, ৰন্ধন বহন, শুই থকা, ধাৰাল বস্তু ব্যৱহাৰ কৰা নাইবা মন্দিৰৰ দুৱাৰ খোলা নাৰাখিব। ইয়াৰ লগতে গৰ্ভৱতী মহিলাসকলে বিশেষভাৱে সাৱধানতা কৰি বাহিৰলৈ নোলাই জিৰণি লোৱাটো উচিত। চন্দ্ৰগ্ৰহণৰ সময়ত কৰিব নলগীয়া কেতবোৰ কামৰ ভিতৰত প্ৰথমটি হৈছে খাদ্য গ্ৰহণ নাইবা ৰন্ধন। গ্ৰহণৰ এই সময়ছোৱাত কোনো ধৰণৰ খাদ্য খাব নালাগে আৰু ৰন্ধা-বঢ়া কৰিব নালাগে। বিশ্বাস কৰা হয় যে এই সময়ছোৱাত নেতিবাচক শক্তিৰ প্ৰভাৱ বেছি হৈ থাকে। গ্ৰহণৰ সময়ত নুশুব। ইয়াৰ পৰিৱৰ্তে আপোনালোকে ঈশ্বৰৰ নাম বা মন্ত্ৰ জপ কৰিব লাগে। ধাৰ থকা বস্তু যেনে ধৰক চুৰি, কেঁচি ইত্যাদি বস্তু ব্যৱহাৰ নকৰিব। গৰ্ভৱতী মহিলাসকলে বিশেষভাৱে সাৱধান হ'ব লাগে। ঘৰৰ ভিতৰত থকাটো তথা যিকোনো ধৰণৰ শাৰীৰিক পৰিশ্ৰমৰ পৰা বিৰত থকাটো জৰুৰী। গ্ৰহণৰ সময়ছোৱাত মন্দিৰৰ দুৱাৰ বন্ধ ৰাখিব লাগে আৰু পূজা পাঠ কৰা অনুচিত। গ্ৰহণৰ সময়ছোৱাত দীঘলীয়া যাত্ৰা নাইবা নতুন কাম আৰম্ভ নকৰিব। গ্ৰহণৰ এই সময়ছোৱাত বিশেষকৈ কাপোৰ নাইবা খাদ্য দান কৰাটো একেবাৰে উচিত নহয় বুলি কোৱা হয়। গ্ৰহণ শেষ হোৱাৰ পাছতেই গা ধুই আপুনি ঘৰটো গংগাজল আদিৰে পবিত্ৰ কৰা উচিত। গ্ৰহণৰ এই বিশেষ সময়ছোৱাত পুৰণি নাইবা ৰৈ যোৱা খাদ্য কিন্তু কোনো দৰিদ্ৰ নাইবা ভোকাতুৰ লোকক খাবলৈ নিদিব। দান সদায় শুদ্ধ আৰু সত্য হোৱা উচিত। গ্ৰহণৰ সময়ত ৰখা খাদ্য অশুদ্ধ বুলি গণ্য কৰা হয়। সেয়েহে সেই খাদ্য আনক ভুলতো দান নকৰিব। পিন্ধা পুৰণি কাপোৰ দান নকৰিব। দানৰ বাবে সদায় পৰিষ্কাৰ নাইবা নতুন কাপোৰহে দান কৰা উচিত। ফটা পুৰণি কাপোৰ নাইবা লেতেৰা কাপোৰ কাৰোবাক পিন্ধিবলৈ নাইবা দান কৰাৰ ফলস্বৰূপে আপোনাৰ ভাগ্যই আপোনাকেই কিন্তু পাকচক্ৰত পেলাই দিব। ক'লা ৰঙৰ বস্তু কেতিয়াও দান কৰিব নালাগে। চন্দ্ৰগ্ৰহণৰ সম্পৰ্ক ৰাহু আৰু কেতুৰ সৈতে, গতিকে এই দিনটোত আপোনালোকে ক'লা বস্তু নাইবা ক'লা ৰঙৰ যিকোনো বস্তু আনক দান নকৰিব। এয়াই আছিল চন্দ্ৰগ্ৰহণৰ বিষয়ে